বিনাপানী স্কুল বাইদেউ কি হ'ল আপোনাৰ স্কুলত কিন্তু আপোনাক এৰিয়ে দিব খোজা নাই ষ্টুডেণ্টে নাই বাইদেউ ষ্টুডেণ্ট আছিলে 10 গৰাকী আছিলে কিন্তু পৰীক্ষা ফৰ্ম ফিল আপ কৰাৰ সময়ত এনেকুৱা হৈ গ'ল যে এজনী ছোৱালীও নপঢ়িলে আৰু গোটেইখিনি মানে মুছলিম সম্প্ৰদায়ৰ ছোৱালী মানে ইমান গৈছোঁ আমি প্ৰেচিডেণ্ট আমাৰ এছএনএমচি প্ৰেচিডেণ্ট শিক্ষক কেইজনী শিক্ষক আমাৰ 8 গৰাকী 8 গৰাকী শিক্ষক আৰু মেট্ৰিকত এগৰাকী ছাত্ৰী অৱতীৰ্ণ নহ'ল ছাৰ নকৰিলে কি কৰিম এতিয়া কিমান বাৰ গৈছোঁ নগাঁৱৰ আই এছ ক'ত কি ঘটনা এইটো শিক্ষকসকলো বোলে গাৰ্জেনৰ লগত কণ্টেক্ট স্কুলখন কেতিয়া প্ৰাদেশিকৰণ হৈছিল এইবাৰ হৈছে ছাৰ প্ৰাদেশিকৰণ হোৱাৰ সময়ত যে ষ্টুডেণ্ট তেওঁলোকে দেখুৱালে হয় ছাৰ 30 জন হয় ছাৰ এতিয়া কেনেকৈ ষ্টুডেণ্ট নোহোৱা হৈ গ'ল অৱশ্যে তেতিয়া যে ল'ৰা ছোৱালীক যে তেওঁলোকে মেট্ৰিক দিয়াব পাৰিছিলে হয় ছাৰ এতিয়া কেনেকৈ মেট্ৰিক দিয়াব নোৱাৰিলে মই নাছিলো ছাৰ মই কিমান সেইটো ছাৰ মোক শুনকচোন আমাৰ মানে আছিলে ফাৰ্ষ্ট ডিভিজনো পায় ছেকেণ্ড ডিভিজনো পায় এনেকৈ যোৱা বছৰৰ পৰা পাই আহিছে কিন্তু এইবাৰ এনেকুৱা হ'ল যে ইমান গৈছোঁ আমি তেওঁলোকে মানে কোনো বাইদেউ আপোনাৰ স্কুলত আগতো ফাৰ্ষ্টটো পালে ছেকেণ্ডো পালে আৰু এইবাৰ বিজেপি চৰকাৰ হোৱাৰ কাৰণে মানুহে মেট্ৰিক নিদিয়া হৈ গ'ল নহয় ছাৰ সেইটো কথা নহয় ছাৰ তেনেকুৱাতো আমি এতিয়া ছাৰ ইমিডিয়েট ক্লাছ কৰি আছোঁ আৰু যিখিনি ছোৱালী আছে আমি ডেইলি এতিয়া গৰম বন্ধৰ মাহত ক্লাছ কৰি আছে আৰু ছাৰ মই আপুনি ক'ত থাকে কওক মই নগাঁৱত থাকোঁ আৰু স্কুলখন কিমান দূৰত স্কুলখন মোৰ 5 কিলোমিটাৰ দূৰ হ'ব মানে পাথৰগুৰিত কিমান দূৰত স্কুলখন 5 কিলোমিটাৰ দূৰে হ'ব আপুনি নগাঁৱৰ পৰা 5 কিলোমিটাৰ ওচৰৰ স্কুলত যেতিয়া এজনীও মেট্ৰিকত ফৰ্ম ফিল আপ নকৰিলে তেতিয়া আপুনি চৰকাৰক জনাব লাগিছিল নে নাই নহয় ছাৰ মই তেতিয়া স্কুলত গৈছিলোঁ তাৰপিছত ছাৰ তেখেতে কো এডুকেশ্যনৰ কাৰণে তাৰমানে সকলোৱে কৈছে যে কো এডুকেশ্যন হ'ব লাগে মই প্ৰপ'জেল দিছোঁ এবাৰ কো এডুকেশ্যন হৈছে 15 ষ্টুডেণ্ট হৈছে 9ত ছাৰ এইবাৰ এডমিশ্যন ষ্টুডেণ্টো হৈছে আৰু 13 চনত কেনেকৈ ষ্টুডেণ্ট আছিলে মোক এটা হাতৰে লাগে যে এইবিলাক স্কুলত 13 চনত ষ্টুডেণ্ট আছিলে প্ৰাদেশিকৰণ হোৱাৰ পিছত ষ্টুডেণ্ট নোহোৱা হৈ গ'ল তাকে ছাৰ তেতিয়া ঘটনাটো কি তেতিয়া ছাৰ আই এছ এ আনিছুৰ চৌধুৰী আছিলে টিকেট আছে ছাৰ ইয়াতে চৌধুৰী কওকচোন একো নাই ছাৰ মই গম পাম কাগজ চাম নহয় বাইদেউ চাব কাগজ চালে 13 চনত কেইজনে মেট্ৰিক দিছিলে 13 চনত 15জনমান দিছিলে নেকি 13ত 15 জনে মেট্ৰিক দিলে আৰু এতিয়া নিদিয়া হৈ গ'ল নহয় ছাৰ এইবাৰ নিদিলে কি মানে মাইনৰিটি ছোৱালী গোটেইখিনি তাৰপিছত তেওঁলোকে বিয়াও দি দিলে কি হ'ল ক'ব নোৱাৰো আমি গোটেই শিক্ষকো গ'লো আৰু ছাৰকো মই এই বিষয়ে কথা কৈছোঁ আৰু এতিয়া ছাৰ ঠিক আছে হ'ব নেক্সট মাতক ৰিজাল্ট দিয়াৰ দিনাই মই মোৰ নেতাজী শ্ৰীনিকেতন হাইস্কুল কেইজন শিক্ষক 3জন আছোঁ আমি ৰেগুলাৰ হা 3জন আছোঁ ৰেগুলাৰ আৰু কণ্টেক্সুৱেল 3জন আছে কেইজন 3 টোটেল কেইজন 6জন তেতিয়াহ'লে কিয় ইমান ধুনীয়াকৈ কথাটো শিক্ষক নোহোৱা টাইপ কৰি দিছিলে 6জন শিক্ষকটো কণ্টেক্সুৱেল হওক ৰেগুলাৰ হওক আপোনাৰ হাতত 6জন শিক্ষক আছে আৰু আপোনাৰ স্কুলখন পুৰণা স্কুল কি মিডিয়াম বেংগলী মিডিয়াম ষ্টুডেণ্ট কিমান এইবাৰ হৈছেগৈ 15 আছে 9ত আৰু ক্লাছ 10ত হৈছেগৈ 11 নহয় আপুনি এতিয়া হিচাপ দিছে 9ত মাত্ৰ এবাৰ 6জন এডমিশ্যন লৈছে এইটো যোৱা বছৰ সেইটো 9 এতিয়া 10 নহয় ইয়াৰে কণ্টেক্সুৱেল টিচাৰখিনিওতো কৈ থাকে আমি বহুত পঢ়াওঁ বহুত হেৰি চবতে কৈ থাকে ইয়াতে ৰিলিজ কৰি দিয়ক না এইটো স্কুলে বন্ধ কৰিব লাগে হা এইটো স্কুল বন্ধ কৰিব লাগে ষ্টুডেণ্টে নাই ছাৰ মই 33 ইয়াৰ ছাৰ্ভিচ কৰিছোঁ মোৰ আৰু এবছৰ আছে মই VRS দিলে মই গুচি যাম মই একদম VRS এপ্লাই কৰি দিয়ক মই VRS এপ্লাই কৰিম বিয়াৰ বাকী কেইজনক কওক VRS এপ্লাই কৰি দিয়ক কাৰণে চব যাওক কাৰণ মিছা আপোনালোকে বহি থাকে আমি নতুন মানুহকো ল'ব নোৱাৰো আজি 10 চনৰ 2002 পৰা আজি 16 বছৰ মই IC হেডমাষ্টাৰ হৈ আছোঁ 10 চনৰ পৰা চকীদাৰ নামে তলা খোলাৰ পৰা তলা বন্ধলৈকে মই কৰি আছোঁ এখন স্কুলৰ তলাটো খুলিলে 7জন ল'ৰা ছোৱালী পঢ়িলে এইটোতো ঘৰৰ টিউচন টাইপ এইটোতো কোনো কামেই নহয় ল'ৰা ছোৱালী 7জন ষ্টুডেণ্ট থকা স্কুল এখনত না চকীদাৰ লাগে না কিবা লাগে ঘৰুৱাভাৱে দৰ্জা খুলিলে সোমালে ঘৰুৱাভাৱে পঢ়ালে ওলাই গুচি গ'ল তাতো একোৱেই নালাগে চকীদাৰ এজন দিলে আমাৰ গ'ল 10,000 টকা কেৰাণী এজন দিলে 15,000 টকা 25,000 টকা আপোনালোক 6জন শিক্ষকে দৰমহা পালে 3জনে 15,000কৈ 45,000 টকা আপোনালোকে 40,000কৈ 1,20,000 টকা 2 লাখ টকা খৰচ কৰাৰ পিছত 6জন ছাত্ৰ গভৰ্ণমেণ্টে দেখোন একদম ক'ৰবাত দিল্লীত পঢ়াই আনিব পাৰে ল'ৰা ছোৱালীখিনি ছাৰ এইবাৰ আনিব পৰা নাই মানে সিহঁতৰ কেনেকৈ আহিব আপোনাৰ ৰিজাল্ট 0 দেখাৰ পিছত বহুত ফ্লাট প্ৰন এৰিয়াৰ পৰা ল'ৰা ছোৱালীৰ পৰা আহে বা 6 এইবিলাক নক'ব অসমত ফ্লাট প্ৰন এৰিয়া মাত্ৰ 1 মাহ ফ্লাট থাকে এইবিলাক নক'ব ভাই আৰু আপোনালোকে এইবিলাক কথা কৈ নিজক আপোনালোকে তলত পেলাই আছে নিজৰ ভুলটো কওক যে ছাৰ আমি স্কুলত নাযাওঁ আমি নপঢ়াওঁ আমি লগৰ কেইজন নাযায় তেতিয়াহ'লে কোনোবাতো নাযায় যদি যাই পেলাই কি কৰে এইবাৰে ফাৰ্ষ্ট তেনেকুৱা হৈছে ছাৰ আৰু আগত তেনেকুৱা হোৱা নাই আপুনি যদি VRS ল'ব কৈছে লৈ লওক মিছা মিছি মই পিছত পৰিলে বেয়াহে হ'ব নেক্সট মাত্ৰ বাইদেউ শিক্ষক আমাৰ 8জন 8জন আৰু ছাত্ৰ ছাত্ৰী কেইজন মেট্ৰিক দিছিলে 8জনে দিছিলে 0% হ'ল তাৰ কাৰণে মই বৰ দুখিত আৰু বৰ লজ্জিত
কিয়নো মই 12 চনত তাত চাৰ্জ লৈছোঁ আৰু তেতিয়াৰ পৰা মই ইমান অহোপত পুৰুষাৰ্থ চেষ্টা কৰি আহিছোঁ আৰু প্ৰত্যেকবাৰে ভাল ৰিজাল্ট হৈছে, কেতিয়াবা 40 হৈছে, কেতিয়াবা যোৱা বছৰ 30 হৈছে, তেনেকৈ ৰিজাল্ট ভাল হৈ আহি আছে। কেতিয়াবা আমাৰ এনেকুৱা এটা বেটছ ওলাই ছাৰ, বৰ অসুবিধাত পৰোঁ আমি, অহাবাৰ ঠিক হ'ব হ'ব বুলি মই আশা কৰিছোঁ, হ'ব বুলি ভাবিছোঁ। ষ্টুডেণ্ট কিমান 9 10 আমাৰ 33 জন, 33 9ত কিমান? 9ৰ 14 জন আৰু তাত 19 জন। আৰু আগতে আমাৰ স্কুললৈ সচিব ছাৰক, গগৈ ছাৰক আমি মাতি নিছিলোঁ। ছাৰে ইউথ ফেষ্টিভেলত তাত এটেণ্ড কৰিছিলে আৰু সেইবাৰ আমাৰ ফাৰ্ষ্ট ডিভিজনৰ পাইছে আৰু লেটাৰ পাইছিলে, তেনেকুৱা ষ্টুডেণ্ট আছিলে। আৰু আমি বাইদেউ আগতে নকল কৰিব পাৰিছিল নহয়? নহয় ছাৰ, আমাৰ সেইকেইটা ষ্টুডেণ্টে নকল কৰা ষ্টুডেণ্ট নহয়। আমাৰ বাইদেউ কি ক'ম আৰু, এইবিলাক আপোনালোকৰ কথা ক'লে। এতিয়াও যে মই ক'ম পাছ কৰাব লাগে, 2000 কৈছে পাছ কৰাই দিম, আগতে চেণ্টাৰটোৰ লগত ঠিক ঠাক কৰি ল'ব, কৰি পাছ কৰাই দিব। কোনোবা স্কুলত কোনোবা গাঁৱত লেটাৰ পোৱা, ফাৰ্ষ্ট ডিভিজন পোৱা জেগাত 0 হ'ব পাৰে নেকি? গাড়ীৰ স্পীড কমিলে 100ৰ পৰা 80 কমিব, 100ৰ পৰা 0 ক'ৰবাত হোৱা শুনিছে নেকি? আমি ছাৰ যিকেইজন ষ্টুডেণ্ট আমাৰ আপুনি এখন স্কুলত গৈছিলে, কি কৰিছিল তেতিয়া? স্কুলখনত কি পৰিৱেশ? কিয় নাহে এম ই ষ্টুডেণ্ট হাইস্কুলখন ভাল কাৰণে নাহে? নহয়, বুজি পালেনে? এম ই স্কুল আৰু হাইস্কুলখন লগতে আছে। এম ইত পাছ কৰা ষ্টুডেণ্টখিনিও তেওঁৰ স্কুলত নাহে। আহে আমাৰ এতিয়া আহে, আজিকালি আশা কৰিলে? এতিয়া আহিছে আমাৰ। মই 12 চনৰ পৰা আছোঁ ছাৰ, আহে এতিয়া। ঠিক আছে, তাতো ষ্টুডেণ্ট কম। নেক্সট কওক। যোৰহাট ৰতনে নাই? তেওঁক মাইকটো ধৰক। পাই আছোঁ ছাৰ। দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? কি ছাৰ? কামটো দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সঁচা ক'ব। মই স্বাস্থ্য মন্ত্ৰীটো বুজি পাম নহয়। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সেইটো কম পাওঁতে সঁচাটো কওক। কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? গধূলিয়ে কৰিব ছাৰ। গধূলি। ৰাতিপুৱা নকৰে? ৰাতিপুৱা নাই ন। মোৰতো লাগিছে ৰাতিপুৱা কৰে। কোনে? আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে? আছে ছাৰ। লগাওক। সুধি লওকচোন ঘৈণীয়েকক ৰাতিপুৱা কৰে। আৰু নম্বৰটো কওক। কেনেকে হেডমাষ্টাৰ কেতিয়া পৰা দেখি হৈছে? হা? পুৰণা স্কুল লওক। মা লিখা আছে, তাৰমানে জীয়েক বা পুতেকে ফিট কৰি দিছে। কেতিয়াৰ পৰা আৰম্ভ কৰে সোধক, খালি আছে তাতে গৈ সোধক। কেতিয়াৰ পৰা কৰে? সঁচা কথা কওক দেউতা। তেনেকে নকৰোঁ, এনেওতো আমাৰতো স্বভাৱ আছেই নহয়। স্বভাৱটো আছে কাৰণে সুধিছো, কেতিয়া ৰাতিপুৱাৰ পৰা কাৰণে ৰাতিলৈকে কৰে? এতিয়া দৰমহা কিমান পাই আছে? দৰমহা 48,000 মান পাওঁ। 48,000। হেৰি কৰি মানে এতিয়া তাৰমানে কেইজন শিক্ষক? 15 জন। 15 জন শিক্ষক। ছাত্ৰসকলে আমাৰ এতিয়া হেৰি 15 জন আছে। 15 জন শিক্ষক, 15 জন ছাত্ৰ। ছাত্ৰীটা মানে। আৰু আপুনি কিমান দিনৰ পৰা হেডমাষ্টাৰ? মই এতিয়া এবছৰমান হৈছে। চাৰ্জত আছে নে পাৰ্মানেণ্ট হ'ল? ছাৰটোত আছে, আহিছে। আৰু চাকৰি কৰিব ইচ্ছা আছে নে যাব ইচ্ছা আছে আৰু? ছাৰ মোৰ এতিয়া মোৰতো বেছি দিন নাই। কেইদিন আছে? 19ত যামগৈ নহয়। 19লৈকে থাকিব? থাকিম বুলি ভাবিছে। অলপ আগতীয়াকৈ এৰি নিদিয়ে? আপুনি ৰাজনীতি নাহক আৰু, এইবিলাক কি আছে, পঞ্চায়তৰ টিকট হৈ যাব। এইবিলাক খেলিব নাজানো ছাৰ। আপোনাৰ ইচ্ছা আছেতো মনত? কোন পাৰ্টিত ঘূৰি আছে? আৰে গম পাই আছো নহয়, মই দেখি দেখিলে গম পাই আছো। কোন পাৰ্টিত ঘূৰি আছে এতিয়া? মই এইটো ক'ব নোৱাৰো। সেইটো ক'ব খোজা নাই এতিয়া। পল্লৱ, আপোনাৰ সমষ্টি কোনটো? সমষ্টি মাজুলী। কোন সমষ্টি? কি মাজুলী? মাজুলীৰ পৰা? নহয়, মোৰ সমষ্টি নহয় ছাৰ। আপোনাৰ সমষ্টি মানে আমাৰ সমষ্টি আৰু এনেকে ক'ব লাগিব। তাতে আপুনি মাজুলীৰ পৰা কিমান দূৰ আপোনাৰ? গড়মূৰৰ পৰা? গড়মূৰৰ পৰা 38 কিলোমিটাৰ মান। আপুনি ক'ত থাকে? ৰতনপুৰতে থাকে। ঠিক আছে, আপুনি এটা কাম কৰক, আপুনি VRS লওক, লৈ পেলাই বেলেগ কামত লাগক। বুজিলে? এইবাৰ এই 0-5 কেইবছৰ হ'ল? এই বছৰ প্ৰথম? এইবছৰে হৈছিলে। যোৱা বছৰ কেইটা পাছ কৰিছিলে? যোৱা বছৰ 7 জন। হা? 7 জনী। 7 জনে পাছ কৰিছিলে, এইবাৰ 0 হৈ গ'ল। আৰু আপুনি চাৰ্জ ওলাও 1 বছৰ হ'ল। আপুনি চাৰ্জ ওলোৱাৰ পিছতে স্কুল এনেকুৱা হ'ল ছাৰ। কি দুৰ্ভাগ্য হ'ল বুলি কৈছো আৰু মানে
আপোনাৰ ষ্টুডেণ্ট কিমান এতিয়া 9ত কিমান? 9ত 22জনী কেইজন আৰু 10ত? 10ত 15জনী। শুনক, আপুনি যদি ৰিটায়াৰ লয়, কোনো স্কুলত নাহাকৈ আপুনি 30,000 মান টকা পাই থাকিব। আৰু যদি চৰকাৰে আপোনাক নিজে পঠাই দিয়ে, 0 পাই যাব। আপুনি এইটো বিবেচনা কৰি মোক 2 দিন পিছত জনাব, মই আপোনাক ফোন কৰিম। কাৰণ আপুনি আৰু আপোনাৰ এতিয়া বেলেগ কামত ইণ্টাৰেষ্ট বেছি হৈ গ'ল, স্কুল ক'ত চলিব আৰু, হয় নহয়? ছাৰ সিহঁতে নমনে বেলেগত যোৱা নাই নহয় ছাৰ। তেনেকে যদি হাইস্কুলৰ কি হ'ব? এওঁ মিছেজে কৈছে কি কৈছে? দিনত নাখায় বোলে, ৰাতি কিন্তু আহি আপুনি খায়। আপোনাৰ মিছেছে কৈছে দিনত নাখায় বোলে, কিন্তু ৰাতি আহিয়ে খায়। না আপোনালোকক সেইটো কাৰণে মই কৈছোঁ যে এতিয়া ৰাতি খাওঁ। মোৰ নাম শ্ৰী নৰবাহাদুৰ ছেত্ৰী, কেইজন শিক্ষক শিক্ষক 13জন ছাৰ। আৰু ষ্টুডেণ্ট ষ্টুডেণ্ট মেট্ৰিক দিয়াটো হা? 16জন। কিয় এটাও পাছ নকৰিলে? ছাৰ তাকেই মই ক'ব খুজিছোঁ ছাৰ, ইমান লাজ লাগিছে। মই 88ৰ পৰা সেই কণ্ডিশ্যনত আছোঁ, আজিলৈকে হোৱা নাছিল ছাৰ। বৰ দুখ পাইছোঁ। আৰু এতিয়া অলপ বেলেগ ধৰণে আমি ষ্টাফে মিলি আমি এই যিকেইজন আছে প্ৰত্যেকজনকে আমি ভগাই দি অলপ ইনিচিয়েটিভ লৈ যাতে আমি পাৰ্চেণ্টেজটো প্ৰায় চেম কৰিব পাৰোঁ, তাৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ ছাৰ। মই বাদ পাইছোঁ, আজিলৈকে হোৱা নাছিল এনেকুৱা। এইবাৰ ঠিক হ'ব। একদম ছাৰ আপোনাক হেৰি কৰিছোঁ। আৰু অম্পি ছাৰ আমাৰ IS, তেখেতকো আমি কৈছোঁ কথাটো। কোন ডিষ্ট্ৰিক্ট এওঁ? কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং। IS ৱেষ্ট কাৰ্বি আংলং ষ্টুডেণ্ট বহুত আছে। ইমান ষ্টুডেণ্ট থকাৰ পিছত স্কুলখনৰ এইটো অৱস্থা, মোক ইনকুৱাৰী কৰি ৰিপৰ্ট দিয়ক, কি হৈছে ঘটনাটো? হ'ব ছাৰ, মই তাৰ টিচাৰো পুৰা আছে 13। কৰিমগঞ্জ, বৰগুল। আজিৰ দিনত মাত্ৰ 4জন, মই পাৰ্মানেণ্ট টিচাৰ আৰু কণ্টেক্সুৱেল 3জন। আচ্ছা। আৰু ৰিচেণ্ট এই যোৱা জুন মাহৰ 14 তাৰিখে হিন্দী টিচাৰ এজনে জইন কৰিছে। তাৰমানে 6জন হ'ল, 6জন নহয় ছাৰ, 3 একে 4 একে 5। 6জন। কেইজন ষ্টুডেণ্ট? ষ্টুডেণ্ট এতিয়া এইবাৰ আছে, যোৱাবাৰ পৰীক্ষা দিলে ছাৰ 19জনে। এজনো পাছ নাপাছ কৰা নকৰিলে। নাই ছাৰ। ছাৰ কি কৰিম ছাৰ, চেষ্টা কৰিছোঁ বহুত, চেষ্টা কৰি উপায় নাই। আৰু 3জন কণ্টেক্সুৱেল টিচাৰ 3জন ছাৰ অলপ প্ৰব্লেম আছে। মানে কথা হৈছে কি, তেওঁলোক 3জন বাংলা মিডিয়ামৰ, মোৰতো এছামিজ মিডিয়ামৰ স্কুল। এইটো এটা বিৰাট ডাঙৰ সমস্যা হৈ যায়, কিছুমান অসুবিধা হৈ যায়, বুজিছে না? আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ একমাত্ৰ এছামিজ মিডিয়ামৰ স্কুল মোৰ এখন, বুজি পাইছে না? কণ্টেক্সুৱেল টিচাৰজন কেনেকে বাংলা মিডিয়াম হ'ল এছামিজ মিডিয়াম স্কুলত? এইটো ছাৰ আগতে এপইণ্টমেণ্ট দিছে, ন সেইটোতো 2010ৰ পৰা আছে। 2010 পৰা আছে। তাৰ পিছতো ল'ৰাই পৰীক্ষাত পাছ কৰি আছিলে, এইবাৰ কিয় পাছ নকৰিলে? এইবাৰ ছাৰ টিচাৰটো এইবাৰ বেষ্টটোৱে ছাৰ খুব বেয়া এইবাৰ। হঠাৎ কেনেকে বেটছ এটা বেয়া হৈ নহয় যায়? ছাৰ, বেয়া হৈ যায়, বেয়া হৈ যায়। আমি ছাৰ এতিয়া মই আপোনাৰ পৰা শিকিব লাগিব। নহয়, শিকিব নালাগে ছাৰ, তেতিয়াহ'লে? এইবিলাক বাস্তৱ সত্য কথা। আৰু ইয়াৰ মাজত কিছুমান বাস্তৱ সত্য কথা মানে আপোনাক যদি এতিয়া বাস্তৱ কি ক'ম আৰু, আপোনালোকৰ কথা ক'লে আৰু মানুহে বেয়া পায় বোলে এওঁ এনেকে কথা কয় বুলি, কিন্তু মই কথা নকওঁ আৰু, মই কাগজে পত্ৰই পাতিম। আচ্ছা নহয় ছাৰ, কথা আপুনি হৈছে চাব কেনেকে ৰিজাল্ট ভাল হয়। আপোনাৰ আগত মই ব্যক্তিগতভাৱে মই কথা ক'ব পাৰিম, কিন্তু এতিয়া মিডিয়াৰ আগত মই ক'ব নোৱাৰো। না কি অসুবিধা? অসুবিধা নাই, মোকতো পাব্লিকে মাৰি পেলাব। কিয়? পাব্লিকে মাৰি পেলাব। স্কুলত শিক্ষক নাযায়? আৰু শুনক ছাৰ, আমি এতিয়া নহয়, স্কুলত শিক্ষক যায় নে নাযায়? স্কুলত যায়, তেতিয়াহ'লে পাব্লিকে স্কুলত কিয় মাৰিব আপোনাক? আছে কিছুমান খেলি মেলি আছে। কি আছে এওঁৰ পৰা বুজক আপুনি, বুজে নাই খেলি এওঁৰ পৰা বুজক। এওঁতো বিৰাট বিশেষজ্ঞ ধৰণৰ জইন, আপুনি ৰুমত মাতি লৈ যাব এওঁ, আপুনি আপোনাৰ মিটিং মোক লগ কৰিব। আচ্ছা ঠিক আছে, আপুনি ৰুমত গৈ বুজাব। আচ্ছা, এওঁ ঠিক আছে। স্কুলতে নাযায়? কেইজন শিক্ষক আমি 6জন, আৰু ছাত্ৰ ছাত্ৰী ছাত্ৰ-ছাত্ৰী 61। কেতিয়াৰ পৰা ফেইল কৰি আছে? জিৰ' ৰিজাল্ট কেতিয়াৰ পৰা হৈ আছে? এই বছৰ আগত ফেল কৰা নাই। কিয় ফেইল কৰিলে এইবাৰ? আমাৰ মেইন ছাৰ, আমাৰ ইমান দুখৰ কথা, আমি মানে 2000 আপোনাৰ 4ৰ পৰা আপোনাৰ BSc টিচাৰ ভেকেণ্ট হৈ আছে, মেথছ টিচাৰ, হিন্দী টিচাৰ ভেকেণ্ট। 6জন শিক্ষক থাকিলে আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীখিনিক পঢ়াই পেলাই 2জন ল'ৰাও পাছ কৰিব নোৱাৰেনে? ছাৰ কৰি আছোঁ, আপোনাক কৈ আছোঁ ছাৰ, ক'ব দিয়ক। এই মই মানে ঘৰটো মোৰ লংকা হয়, 50 কিলোমিটাৰ ডিষ্টেঞ্চ ফ্ৰম লংকা টু ঠাইজুৱাৰী। মই উইকলি যে ওৱান ডে ট্ৰেইনিং লওঁ, BSc পৰা মেথছ লওঁ, মেথছ কিনি ল'ৰা ছোৱালীক মানে মেথছ শিকাওঁ। ইয়াখিনি যোৱা বছৰ এজন পাছ কৰিছে, এইবছৰ মানে কোচিঙো দেখা নাই ল'ৰা ছোৱালীক। মোৰ প্ৰব্লেমটো ডাঙৰ প্ৰব্লেম, ফাৰ্ষ্ট টাইমটো। এওঁতো স্কুলত নাথাকে, এওঁতো লংকাৰ পৰা অহা যোৱা কৰে। লংকা পৰা 50 কিলোমিটাৰ মোৰ ডিষ্টেঞ্চ লৈছোঁ ছাৰ। এখেত ক'ত থাকে ৰাতি? এতিয়া লংকাত থাকিলে 50 কিলোমিটাৰ সদায় আহি কেনেকে স্কুল কৰিব? নহয়, ঠাইজুৱাৰী থাকোঁ মই। ট্ৰেইনিং ল'বলৈ শনিবাৰে এতিয়া মানে ঠিকেই আছে, সেইকাৰণে মানে কেনেকে এইটো কি চলি আছে কওকচোন? 50 কিলোমিটাৰ দূৰৰ পৰা আহি স্কুল কৰে। আপোনাৰ পৰা 80 কিলোমিটাৰ ডিষ্টেঞ্চ। না ছাৰ, মই ছাৰ ক'ব দিয়ক, এতিয়া হোৱাটছএপত কিবা কি দিয়ে ছাৰ, এতিয়া নেট নাই নহয়, হোৱাটছএপত কিবা কি মেছেজ দিয়ে।
হোৱাটছআপ কিবা কি ৰিপৰ্ট দিব লাগে হোৱাটছআপত কি মেছেজ দিয়ে? সেইদিনা ৰিপৰ্ট কৰ কিবা কি দিব লাগে এডমিট দিব লাগে কি বুজায়? কি হোৱাটছআপত কি মেছেজ দিব লাগে? আমাৰ হোৱাটছআপ গ্ৰুপ আছে ডিমা হাছাও ছেকেণ্ডেৰী গ্ৰুপ তাতে অ। মানে ৰিপৰ্টটো দি আছে বুলি কৈছে এটা কি ৰিপৰ্ট দি আছে তেওঁ? এই মৰ্ণিং এছেম্বলি তাৰপিছত যিমান এক্টিভিটিজ হয় স্কুলত সেইটো হৈছে এটা ৰিপৰ্ট দিব আপুনি এটা থাকে ক'ত? মই থাইজুৰিত থাকোঁ খাৰকুলি ক'ত? থাইজুৱাৰী ডিমা হাছাও তাতে তেওঁ ৰাতি থাকে? শিক্ষক এজন ক'ত থাকে? শিক্ষকৰ পৰা থাইজুৰিত থাকে কোৱাৰ্টাৰ নাই ভাড়া থাকে আৰু ভাঙা কোৱাৰ্টাৰ থাকে এইটো ফাৰ্ষ্ট টাইমে কেইখন স্কুল ডিমা হাছাওত? আঠজন আহিছে নাই? 8জন মাষ্টৰ গোটেই কেইজন উঠি আহক। কেম্প্ৰি হাইস্কুল, আহক 8জন শিক্ষকে আহক, 8জন আহক, লংগু হাইস্কুল, আহক। নৱদিলাং হাইস্কুল, চাংকৰ হাইস্কুল। বাইদেউ এখন ডিষ্ট্ৰিক্টত আপোনাৰ স্কুলত কেইজন শিক্ষক আছে? 7জন। আপোনাৰ? হা? 6। আপোনাৰ? 7জন। আপোনাৰ? 5জন। তো কিয় এনেকুৱা অৱস্থা হৈছে জিলাখনৰ? আৰে কেইজন শিক্ষক আছে? 7জনৰ এজন নাইতো 6জন থাকি গ'ল, আৰু থাকিলে 5জন থাকি গ'ল। কি প্ৰগ্ৰেম লৈছে বাইদেউ? আপুনি স্কুলবিলাক নাযায়, এনেকুৱা হালত কেনেকে হ'ব পাৰে এখন ডিষ্ট্ৰিক্টত? ছাৰ আমাৰ তাত প'ৰ এটেণ্ডেঞ্চ হয় মই যেতিয়া ইনস্পেকশ্যনত গৈছিলোঁ তেতিয়াও মানে পাইছিলোঁ হা? প'ৰ এটেণ্ডেঞ্চ হয় ষ্টুডেণ্টছৰ প'ৰ এটেণ্ডেঞ্চ হয় বাইদেউ যদি ক্লাছত ভাল কৰি শিক্ষকে পঢ়ায় ষ্টুডেণ্টৰ কিয় প'ৰ এটেণ্ডেঞ্চ হ'ব? প্ৰাইভেট স্কুলবিলাকততো পুৰা এটেণ্ডেঞ্চ হয়। আপুনি ক'ৰ পৰা কয়? আপুনি কোৱালিফিকেশ্যন কি? বিকম। আপুনি BEd। কেনেকে BEd হৈছে জুইন? বিএড কেনেকে ল'লে? কোন ইউনিভাৰ্চিটিৰ পৰা BEd লৈছে? হা? গুৱাহাটী। BEdটো ক'ৰ পৰা লৈছে? আপুনি দেউতা? BSc BA। BSc BA দুটা কেনেকে হ'ল? আৰ্টছো হ'ল চাইন্সো হ'ল? BEd নে BA? BEd। ক'ৰ পৰা পাছ কৰিছে আপোনালোক? আপুনি ক'ৰ পৰা পাছ কৰিছে? কি ঘটনা ঘটি আছে জয়? এনেকে BA পাছ কৰে? BSc BEd। BSc MA BEd। আপনি সববিলাক BEd হৈ পেলাই মানে হেডমাষ্টাৰ হ'বৰ কাৰণে BEd হৈছে? বিএড লৈছে আৰু এনেকে হয় নেকি BEd পৰীক্ষাটো? বিএড বিলাক স্যাৰ তেওঁলোকে নাযোৱাকেও হৈ আছে। তো কালি মিটিং পাতিব, এইটো বৰ ডাঙৰ কাহিনী হৈ আছে। হা? ছাৰ মোৰ স্কুলত প্ৰাইভেট স্কুলবিলাকত ছাবজেক্ট ৱাইজ শিক্ষক থাকে নেকি? এইবিলাক কথা নক'ব আপোনালোকে যে নিজে স্কুলত নাযায়, স্কুলত যে পাল মাৰি যায়, ডেইলি 2জন শিক্ষক যায়, 3জন নাযায়, নিজৰ কথাবিলাক কওক। আপুনি ফটো তুলি ৰাখিলে মই সিদিনাখন মাইবঙত থাকোঁতে বাইদেউ কৈ আছিল নাই শিক্ষকবিলাক নাযায় বুলি? তে কৈ আছিলে নাই? পাব্লিক এটাতে মোক কৈ আছিলে নাই? নহয় পাব্লিক বিলাকে কি কৈ আছিলে? নহয় সেইটোৱেতো ডাঙৰ কাল, আপোনালোকৰ দৰমহা পোৱাটোৱে ডাঙৰ কাল। 50,000 টকা দৰমহা পায়, এটকা 2 টকা নাপায়। ইউ গেট 50,000। অহা বছৰ ৰেজাল্ট দেখা মই এপ্ৰিল দিছোঁ ছাৰ। আপোনাৰ ষ্টুডেণ্ট কিমান? হাজিৰা স্কুল মই ৰেজাল্ট দেখা পাব। আপোনাৰ ষ্টুডেণ্ট কিমান? এতিয়া 9জন শিক্ষক, 9জন ছাত্ৰ, কেইজন শিক্ষক? 5জন শিক্ষক, 9জন ছাত্ৰ। আপুনি MAও BScও BEdও তো পাছ কৰাই দিয়ক ঘৰত আহি। তো আপুনি স্কুলত পঢ়ক, ঘৰত পঢ়ক, ঘৰত লৈ 5জনহে ছাত্ৰ। 1 বছৰ 5জন ছাত্ৰৰ লগত লাগি থাকিলে দেখোন গোটেই 5জনে লেটাৰ পাই ষ্টেণ্ড পাই পাছ কৰিব। ছাৰ আপুনি
আৰে কিয় মাতি আনিব নোৱাৰে? দেউতাক মাকক যদি বুজাই দিয়ে এই ল'ৰাটোক মই ভালকৈ পঢ়াব খুজিছো, কোন দেউতাক মাক আছে যোনে হেডমাষ্টৰ ঘৰত গ'লে ষ্টুডেণ্টক নিদিব? 5জন ছাত্ৰ আপুনি নিজে MAও লৈছে, BSCও লৈছে, BEdও লৈছে, আপোনাৰতো গোটেইকেইটা ছাবজেক্ট আপুনি জানে। কিয় আপোনাৰ কোনটো বছৰত বেছি এনৰলমেণ্ট আছিল? স্যার আপনি এমালুশন আপনি স্যার এমালুশন করে দিয়েছেন দিলে যাব আমার হ্যাঁ আপনি এমালুশন করে দিয়েছেন আমার এবার আমার এবার এমালুশন হয়েছে স্যার এরপর রেজাল্ট পাম আমি অহাবাৰ যদি ৰিজাল্ট ভাল নহয় এনেকে মাতি আনি মোৰ সন্মুখত থিয় নহব, নিজে কাগজ লৈ আহিব, নিজৰ কাগজ নিজে। ছাৰ বুজি পালেনে নাই? নহয় নহয়, অহাবাৰ মই ঠেলাঠেলি কৰি পঠোৱাতকৈ নিজে কাগজ লৈ আহিব। ডেকা ল'ৰা ছোৱালীবিলাকে চাকৰি পালে তেওঁলোকে কিবা কিবি কৰি ল'ৰাখিনিক পাছ কৰাব, আপোনালোকে এতিয়া বহি থাকিলেও পেঞ্চনৰ টকা ঘৰত পাব। স্যার মোৰ প্ৰমোশনৰ পিছত অন ডিমান্ড মোৰ আকৌ সেইখন মানে আপোনালোক গোটেইকেইজনে BEd ডিগ্ৰী লৈছে, আপোনালোকৰ পৰীক্ষাৰ বহী কেইখনো মই চাম। আৰু এটা কথা এনেকেতো মই দেখা নাই, এনেকে ভাত স্যার ক্লাছ 9লৈ অহা ল'ৰা ছোৱালী এটাই নামটো লিখিব নাজানে, মই নিজে ক্লাছ কৰিছো, এই ক্লাছ 9ৰ যিটো নাজানে তাক কেনেকে পাছ কৰিম? আপুনি শুনক, জ্ঞানটো মোক দিব নালাগে। ক্লাছ 9ত ল'ৰা এজনে যদি একো নাজানে আৰু 7জন শিক্ষক যদি থাকে, 5জন ল'ৰা থাকে, ক খ মানৰ পৰা বুজাই পেলাই তাক A+B বুজাই পেলাই 1 বছৰত মেট্ৰিক পাছ কৰাব পাৰি। সেইটো পাৰে স্যাৰ। তেতিয়াহ'লে পাৰি যদি আপুনি কিয় তেতিয়া কৰিব নোৱাৰে? চেষ্টা কৰি আছো স্যাৰ, সফল হোৱা নাই। চেষ্টা নহয়, আপোনালোকৰ এতিয়া আপোনালোকে চাওক 100% পাছ কৰাটো স্কুল আছে, তাতে কিয় তেনেকুৱা নহয়? আৰে আপুনি দেউতা শুনক, বেছি নিজক জ্ঞানী নেদেখাব যে এজন ল'ৰা পাছ কৰিব নোৱাৰা ফিডাৰ স্কুলৰ পৰা যদি কোনোবা একো নপঢ়াকৈও আহে, ক্লাছ 9ততো আপোনালোকে গম পাই যে এইটো ল'ৰা একো নপঢ়াকৈ আহিছে, গম পায় নে নাপায়? তেতিয়া 2 বছৰ যদি ল'ৰাটোক পঢ়ায় সি গোটেইখিনি বুজি পোৱা হৈ যাবনে নাই? তেওঁলোক একদমতো স্কুলত এজনো নাযায়। তেওঁলোকতো স্কুলত দেখিলে গম পাই যে স্কুলত এজনো নাযায়, ইন্সপেক্টৰ অফিচত গৈ বহি থাকে আৰু নহলে ঘূৰা ঘূৰি কৰি থাকে, স্কুলত এজনো নাযায়। আমি রেজাল্ট জিরোর কারণে আমি দুঃখ পাইছি আপনি সব গাড়ি দিয়ে স্যার আপনি আশীর্বাদ আমি কামটা আগবাড়ি যাম এতিয়া মই আশীৰ্বাদ দিব লাগে, তেতিয়া আপোনালোকে আগবাঢ়ি যাব। আপনি গাড়ি দিয়ে আমার আশীর্বাদ আমি আশীর্বাদ দিয়ে আপনার হেরিতে যাওয়া এই বছর অ্যাক্সিডেন্ট কেমন হয়ে গেল স্যার সব 3জন কন্ট্ৰেকচুৱেল টিচাৰ আছে, ছাবজেক্ট ৱাইজ আছে, ছাবজেক্ট ৱাইজ কন্ট্ৰেকচুৱেল টিচাৰ আছে। আপোনালোকে কৈছে ছাবজেক্ট নাই, এজন ইংৰাজীত আছে, এজন ছায়েন্সত আছে, এজন ছ'চিয়েল ছায়েন্সত আছে। ঠিক কথা নহয়। আপোনালোকে নিজে বুজি লওক যে আমি এটা পাপ কাম কৰি আছো আৰু কেনেকে পাপৰ পৰা মুক্তি হ'ব পাৰি নিজে চিন্তা কৰক। আপোনালোকে আৰু বেছি কথা নক'ব, মই হলেতো ইমান কথাই নকলোহেঁতেন। আপোনালোকে নিজে পাপৰ পৰা কেনেকে মুক্ত হ'ব পাৰে নিজে চিন্তা কৰক, আৰু তাৰ পিছত যদি আপোনালোকে নিজে মুক্ত নকৰে মই কেনেকে মুক্ত কৰিব লাগে মই জানো। এটা জাষ্ট নীলমণি হায়াৰ ছেকেণ্ডেৰী স্কুল আহিব যাওক। নীলমণি হায়াৰ ছেকেণ্ডেৰী স্কুল। কিমানটা কোৰ্ট কেছ কৰিলে এতিয়ালৈকে? I am speaking Hindi. How many court cases you have done so far? अच्छा सर, हाँ सुनिए सर, हाँ मुझे जो है अपमानित करके, अरे अपमानित तो मैं भी करूंगा। आपका टीचर कितना है? हमारे यहाँ टीचर जो है 20 है, हायर 20 टीचर जी, और बच्चा कितना मैट्रिक दिया है? बच्चा जो है मैट्रिक दिया है 25। हाँ 25 20 टीचर 25 बच्चा मैट्रिक दिया है और एक भी पास नहीं किया है। नहीं, 2 पास किया है सर। कितना? 2
2 पास किया है, जी ये स्कूल हुआ? 1 मिनट, हमारे यहाँ सर 400 स्टूडेंट इस समय है वर्तमान समय में। এইটো কোন হাইকোৰ্টৰ অৰ্ডাৰ দিছে লোকক? নহয় তেওঁকতো এইটো VRS কৰক, VRS কৰক। 39 आपका तो नौकरी जाएगा, आपका 39 टीचर लेके आप नहीं 2 student 39 का तो पास नहीं करवाए। है सर, कितना है? हमारे यहाँ जो है 31 टीचर है। आपका स्कूल कहाँ है? बिल्कुल बॉर्डर लाइन पर है सर। जी 93 স্কুলত আপোনাৰ 1% বা 10% মানে এটা দুটা ল'ৰা পাছ কৰিছে, গোটেইখিনি উঠি আহক 93 হেডমাষ্টাৰ। VRS কৰি দিয়ক, इसको VRS कर दो। हाँ, आपको मैं सिखाता हूँ मैं क्या है। এইবিলাকো পঢ়াব নোৱাৰে, ইহঁতৰ কোনো ইচ্ছা নাই, বুজি পালে নে? থিয় হওক, মোৰ ফালে চাই থিয় হওক। আহক এইফালৈকে আহি যাওক, আহক আহক। লাইন পাতি লওক, লাইন পাতি লওক, আহক। 2-3 লাইন হৈ লওক, কোনোবা আগলৈকে আহক। সোমাই আহক, সোমাই আহক, সোমাই আহক। আহক, আপোনালোকে জেগা এৰি দিয়ক, সোমাই আহক, সোমাই আহক, ৰাস্তাটো এৰি দিয়ক। আহক এইফালে আহক, আপুনি চিধা আহি যাওক। আপুনি অলপ দেৰি দূৰলৈকে যাওক, আপুনি অলপ দূৰলৈকে যাওক, আপুনি অলপ পিছুৱাই যাওক। আহক, আপোনালোক আহক। আহক অলপ, আপুনি ইফালে সোমাই যাওক, মই দেখি থাকিম। আহক আহক, আপুনি আগুৱাই আহক, ইয়ালৈকে আহক, ইয়ালৈকে আহক, আহক ওচৰলৈকে আহক, আহক ওচৰলৈকে আহক, আৰু ওচৰলৈকে আহক, আৰু আগুৱাই আহক, ইমান জেগা আছে, আগুৱাই আহক, আগুৱাই আহক। অলপমান কেমেৰাকেইটা পিছুৱাই দিব নেকি? আহক, আপোনালোক ইফালে আহক, ইফালে সোমাই আহক, কেমেৰাটো পিছুৱাই দিছে। আহক, চৰকাৰে দৰমহা দিয়াত ভুল কৰিছে নেকি? ইয়াৰ ভিতৰত 2013ত প্ৰাদেশিকৰণ হোৱা কোন কোন? এই যে আপোনালোকক প্ৰাদেশিকৰণ আমি কৰিলো, আমি কিবা ভুল কৰিলো নেকি? তেতিয়াহ'লে কিয় আপোনালোকে আমাৰ মূৰ্খত এনেকে লাঠি এটা মাৰিলে? এইটোতো উত্তৰ দিবই যে আমি যথেষ্ট চেষ্টা কৰিছো, ষ্টুডেণ্টবিলাক বেয়া, ষ্টুডেণ্টবিলাক বদমাছ, সিহঁতি আদিবাসী মানুহ হয়, মুছলমান মানুহ হয়, দুখীয়া মানুহ হয়, এইবিলাকতো ক'বই। এইবিলাকতো আপোনালোকে মুখত ক'বই। আপোনালোক নিজে টাটা বিৰলাৰ ল'ৰা আছিলে, নহয় জানো? আপোনালোকৰ দেউতা মাক এনেকুৱা আছিল, এইটোতো আপোনালোকে চিন্তা নকৰে। আপোনালোকে খালি বেলেগক দুখীয়া বুলি কয়, হাঁহে। নহয়, মই সুধিলে এইকেইটা কথা ক'ব নাই। এটা ক'ব যে ল'ৰা ছোৱালীবিলাক বৰ দুৰ্বল, দেউতাক মাকে পঢ়া শুনা নাচায়, এইটোৱে ক'বতো। আপোনালোকৰ দেউতাক মায়ে পঢ়া শুনা চাইছিল নেকি আপোনালোকক? তেনেকেও আপোনালোকে এইখিনি আহি পালে নে নাই? তেতিয়াহ'লে সিহঁতৰ দেউতাক মাকে কিয় সিহঁতক চাব লাগে? আপোনালোকৰ নিজৰ যে এই অৱস্থালৈকে আনি নামাই দিলে, নিজৰ বেয়া নালাগেনে মনটো? এওঁলোকৰ পেপাৰত চবৰে ফটো ছপাই দিয়ক যে এইবিলাক স্কুলে 1ৰ পৰা 10% মাত্ৰ পাছ কৰিছে আৰু অহাবাৰ ভাল হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। এওঁলোকৰ চবৰে এওঁলোকৰ ফটো ছপাই দিয়ক চবৰে। হা? নহয়, আগত নকল দকল চলিছিলে। আপোনালোকৰ স্কুলত শিক্ষকসকল নাযায় নেকি নেকি? কেইটাত যাই পায়? আচ্ছা, গৈ পোৱাৰ লগে লগে প্ৰথম স্কুলত কি হয়? এছেম্বলিত কি কৰে আপোনালোকে? কাক প্ৰণাম কৰে? ঈশ্বৰক প্ৰণাম কৰে। কোনটো প্ৰাৰ্থনা কৰে? কোনটো প্ৰাৰ্থনা কৰে? হা? মচত গম, সেইটো কৰে। কিমান দেৰি কৰে? 5 মিনিট। তাৰপিছত স্কুল হয়। কেইটাত স্কুলত আৰম্ভ হয়? স্কুল 9টাত আৰম্ভ, শেষ কেইটাত হয়? এইটোতো মিছা কথা ক'লে। কেইটালৈকে স্কুল চলে? হা? 1টা বজাৰ পিছত কোনো স্কুলেই নাথাকে।
ঠিক আছে দিয়ক, কোনোবাইতো আল্লাহ ঈশ্বৰক প্ৰমাণ কৰে। একদম সঁচা কথা কওক যে 1 বজাৰ পিছত আপোনালোকৰ স্কুল থাকে নে নাথাকে? ৰ'ব 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 ৰ'ব, মই তলৰখিনি কৈ দিওঁ। এতিয়াতো থাকে বুলি ক'ব, আৰু গোটেই কেইখন স্কুলতে মই 21জন ল'ৰা লগাই দিম। গতিকে যদি আপোনালোকে মোক অসত্য কথা কৈছে তেতিয়া একশ্যন হ'ব, কিন্তু সঁচা কথা ক'লে যে নহয় ছাৰ আগত নাছিল এতিয়াৰ পৰা থাকিব, তেতিয়া মোৰ মনটো ভাল পাব। মিছা এনেইতো আপোনালোকৰ অৱস্থা বেয়া, চাকৰি থাকে নে নাই ঠিক নাই, আৰু মিছা কথা কোৱাৰ কি প্ৰয়োজন আছে? সঁচা কথা ক'লে মনটো ভাল লাগিব। কিমান স্কুল 1 বজাত মোটামুটি ষ্টুডেণ্টবিলাকক এৰি দিয়ে, শিক্ষকবিলাক গুচি যায়, কেইখন স্কুল এনেকুৱা আছে? সঁচা কথা কওক। 3টালৈকেতো কোনো স্কুল নচলেই অসমত। 9টাৰ পৰা 10টা হওঁতেহে 3টা চলিছিল। 9টাৰ পৰা 3টাত কিয় চলিব? আপোনালোকে 3টা বুলি কৈ দিলে। এতিয়া তেখেতেতো 2.5 বুলি ক'লে, আপোনালোকেতো 2-4জনে 3 বুলি ক'লে। 3 বুলি কোনজনে কৈছিলে? যে কিয় ক'লে? আৰু তাৰপিছত এই কেইটা পাছ কৰিছে? 2টা পাছ কৰা স্কুলত আকৌ আপুনি ক-কাৰিকুলাৰ এক্টিভিটি কৰায় 2টাৰ পৰা। এনেকুৱা মোক কিবা দেখিলে বুৰ্বক মানুহ যেন লাগে নেকি? হা? কোনখন স্কুল? কি নাম আপোনাৰ? হা? গোৱালপাৰা ডিষ্ট্ৰিক্টত কি হয়? কি হয়? গোৱালপাৰা IS স্কুল, এওঁৰ স্কুলত কি ক-কাৰিকুলাৰ এক্টিভিটি হয়? বৰজাৰা হাই স্কুল। কালিৰ পৰা আপুনি এওঁলোকৰ স্কুলত ক-কাৰিকুলাৰ এক্টিভিটি যেতিয়া 2টাৰ পিছত হ'ব মোক ফটো পঠাব হোৱাটছআপত। কি ক-কাৰিকুলাৰ এক্টিভিটি হয়? স্কাউট গাইড আৰু কি হয়? যিমান পাৰে মিছা কৈছে। এটা মিছা ঢাকিবৰ কাৰণে আৰু এটা মিছা ক'ব লাগে। আৰু এটা মিছা, আপোনাৰ নাম কি? দিলীপ কুমাৰ ৰায়। কি মানে? লোকনাথ বাবা মানে, ঠাকুৰ মানে, ৰাম ঠাকুৰ মানে, কিবা কি মানে? একো নামানে। চব ফ্ৰী ইণ্ডিয়া। দুৰ্গা মানে নে নাই? এনেই যিটো কৰে আৰু, কিন্তু ক-কাৰিকুলাৰটো ভাল কৰি কৰে। এইটো কৰে আপুনি। এনে কেনেকুৱা মন্ত্ৰ ডাইৰেক্ট ফাঁকি দিব বেয়া নালাগে? আপোনাৰ স্কুলত 2টা বজাৰ পিছত ক-কাৰিকুলাৰ এক্টিভিটি হয়, আৰু সেইটো আমি বিশ্বাস কৰিব লাগে। এটা আমি বিশ্বাস কৰিব লাগিব। আপোনালোকৰ ভিতৰত কিমান শিক্ষক দিৱসত পুৰস্কাৰ পোৱা শিক্ষক কিমান আছে? 5 ছেপ্টেম্বৰত যে শিক্ষক দিৱসত পুৰস্কাৰ দিয়ে, পুৰস্কাৰ পোৱা শিক্ষক কিমান আছে? কোনো কৰা নাই? এইবাৰ আবেদন কৰাৰ কাৰোবাৰ ইচ্ছা আছে নেকি? কাৰোবাৰ কৃতি শিক্ষক বঁটা আবেদন কৰাৰ ইচ্ছা আছে নেকি? আছে যদি দিব পাৰো, এইবাৰ সুবিধা আছে, বাঢ়িব। বাইদেউ ইচ্ছা আছে নেকি? হা? এই দিলীপ কুমাৰ ৰয়ৰ পুৰা মানে মিছা কথা কোৱাৰ হয়। আপোনাৰ স্কুলখন কি নাম? আৰু বাকী বিজ্ঞানত চব ল'ৰা পাছ কৰিছে, অকল মেথছতে ফেইল কৰিছে। নিজৰ এনে মনটো বেয়া লাগে নে নাই? এনেকুৱা এখন মিটিঙত যে আহিবলগীয়া হৈছে, নিজৰ অলপ মনটো বেয়া লাগিছে নে নাই? হা? এনেকুৱা এখন মিটিঙত আহিবৰ কাৰণে মনটো ভাল লাগিছে নে বেয়া লাগিছে? হা? আৰু কিবা এটা যে হ'বগৈ অলপ চিন্তা লাগিছে নে নাই? নে এতিয়ালৈকে চিন্তাটো অহা নাই মূৰত? আপুনি কি বড়ো মিডিয়ামৰ শিক্ষয়িত্ৰী? অসমীয়া মিডিয়ামত কেইটা পাছ কৰিলে? আপুনি 12জন পাছ ক'ত কৰিছে স্কুলত? চাই লওক কিমান ছাত্ৰ আছিলে? আপোনালোকৰ স্কুলবিলাকত 10তকৈ কম ছাত্ৰ কিমান স্কুলত আছে? হাত দাঙকচোন। 10তকৈ কম? 20তকৈ কম? মেট্ৰিক 20তকৈ কম কিমানে দিছে? আৰু 100ৰ ওপৰত কিমান ছাত্ৰ আছে? 1, 2। তাৰমানে আপোনালোকৰ ওচৰত ভাল স্কুলো নাই, মানুহৰ আশা ভৰসাটো আপোনালোকৰ ওপৰতে আছে। আৰু আপোনালোকৰ টিচাৰ ক্লাছত যে নাহে, টিচাৰবিলাকে খবৰবিলাক আপোনালোকে IASক দিয়ে নে নিদিয়ে? কাৰণ চব স্কুলত আহি থাকিলেতো এইটো অৱস্থা নহয়। খবৰবিলাক IASক দিয়ে নে নিদিয়ে? নে চব টাইমত আহে?
চব মৰ্ণিং প্ৰেয়াৰত চব শিক্ষক আহে? সঁচা কথা কওক, আপুনি সঁচা কথা কৈছে নাহে? যেতিয়া কোনোবা মানে সঁচা কথা কয় তাৰ ওপৰত ইনকুৱাৰীটো নহয়, যেতিয়া অসত্য কথা কয়, যেনে এতিয়া দিলীপ কুমাৰ ৰয়ে মিছা কথা ক'লে, এতিয়া তেওঁৰ ওপৰত ডিচিও যাব, এডিচিও যাব, ISও যাব, তেওঁতো যুগটো লগাই ল'লে। এতিয়া আপোনালোকে এটা কথা কওক যে মৰ্ণিং প্ৰেয়াৰৰ সময়ত 100% শিক্ষক উপস্থিত থাকে নে নাথাকে? নাথাকে। এতিয়া এই যে আপোনালোকৰ শিক্ষকখিনি ধৰক 10জন শিক্ষক আছে, তাৰে 3জন 4জন স্কুলত নাহে নে 1জন 2জন নাহে? হঠাৎটো বাদ দিয়ক, ৰেগুলাৰ ৰোটেশ্যন চিষ্টেমত তই দুদিন আহিবি, তই দুদিন আহিবি, এনেকেতো চলি থাকে নহয়। এতিয়া মৰ্ণিং প্ৰেয়াৰত কেজুৱেলি বাদ দি বাকী চব শিক্ষক আহে। এই কথাটো আপোনালোকে কিয় মিছা কথা কয় বুজি, বেলেগৰ কাৰণে আপোনালোকে কিয় মিছা কথা কৈ আছে? এতিয়া একজনে ৰিপিটেডলি নাহে আপোনাৰ তাত, আৰু আপোনালোকৰ লগত সদায় ৰিপিটেডলি নাহা শিক্ষক গোটেইবিলাক স্কুলত আছে নে নাই? তেতিয়া সেইখিনি শিক্ষকক বাদ দি আমি নতুন শিক্ষক দিম, সেইকাৰণে আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিছো। কওক। ডিগ্ৰেড কৰা হ'ল, তেওঁ হাইকোৰ্ট কৰি দিলে, মই জোৰ কৰি তেওঁক চাকৰিটো লৈছোঁ বুলি। তাৰ কাৰণে তাৰমানে ভিডিঅ' পাৱাৰটো মোৰ পৰা কাটি দিলে, আৰু গোটেই স্কুলৰ যিমান পইচা তাৰমানে মিড ডে মিলৰ পৰা চব পইচা যে মই নিজৰ পইচা খৰচ কৰিছোঁ আজি এবছৰ ছাৰ, চব পইচা মই খৰচ। কি নাম স্কুলৰ? নেগেটিং হাই স্কুল, তেওঁৰ নাম বগীৰথ। ক'ত? নেগেটিং হাই স্কুল। ক'ত স্কুল? গোলাঘাট। গোলাঘাট ছাৰ। তেওঁৰ ডকুমেণ্টছবোৰ আছে মোৰ ওচৰত ছাৰ। এতিয়া কিবা স্কুলত আপোনালোকে মিটিং টিটিং কৰিছে নাই কিবা কৰি ইম্প্ৰুভ কৰাৰ কাৰণে? কৈছে আমাৰ ষ্টুডেণ্টো বহুত ছাৰ, প্ৰায় 600 মেট্ৰিকেটেড। এওঁলোকৰ স্কুলবিলাকত শিক্ষক নাহে নেকি? আহে ছাৰ, আমাৰ ষ্টুডেণ্ট বেছি, টিচাৰ কম ছাৰ। নেগেটিভ হাই স্কুল ন? 17 বছৰ। বাইদেউ 16জন শিক্ষক থকাৰ পিছত এইবাৰ কেইটা মেট্ৰিক পাছ কৰিছে? 8জন। আপোনাৰ স্কুলত কেইজন টিচাৰ আছে? আৰু কেইটা ল'ৰা পাছ কৰিছে? 2টা। মেট্ৰিক কেইজনে দিছিলে? 21জন ল'ৰাই মেট্ৰিক দিছে আৰু মাত্ৰ 2জন ল'ৰাই পাছ কৰিছে। এতিয়া আপোনালোকৰ কম্পাৰ্টমেণ্টেল কাৰ কাৰ তাত ক্লাছ চলি আছে? আৰু আগত বিএডলৈ এজন গ'ল, কেইজনৰ তাত কম্পাৰ্টমেণ্টেল চলি আছে? এই বছৰ তাৰমানে 17-16 চনত, সেইকাৰণে আমাৰ চবতে কম্পাৰ্টমেণ্টেল চলি আছে। ক্লাছ নহ'লে আপোনালোকে কিবা ইম্প্ৰুভ কৰিব? তেওঁৰ কথা শুনি কি লাভ আছে? আপুনি কথাটো এওঁলোকৰ স্কুলত মাষ্টৰবিলাক নাযায়, কথা কৈ কি লাভ আছে? এইখিনি স্কুলত জইন, এই গোটেইখিনি স্কুলত এটা হোৱাটছআপ গ্ৰুপ বনাওক আৰু এটা প্ৰাইভেট পাৰ্টিক মনিটৰ কৰিব দিয়ক। এওঁলোকক মৰ্ণিং প্ৰেয়াৰত চব শিক্ষকৰ ফটোখিনি তুলি আমাক দিব লাগিব, আৰু ইভিনিং 3টা বজাত যোৱাৰ আগতে প্ৰধান শিক্ষকৰ ৰুমত চব এছেম্বল হ'ব, সেই ফটোটো দিব লাগিব, তাৰপিছতহে তেওঁলোক স্কুলৰ পৰা যাব পাৰিব। বুজি পালেনে? আৰু এই স্কুলবিলাকত শিক্ষকবিলাককো ড্ৰেছ কোড দি দিয়ক। বুজি পালেনে? এওঁলোকে যোনে যি পায় তাকে পিন্ধে, যি কৰে তাকে কৰে। প্ৰধান শিক্ষকবিলাকে এটা নিৰ্দিষ্ট এটা ভাল সাজ পোছাক পিন্ধিব লাগিব। এওঁলোক আপোনালোকৰতো কোনো লাখ বিচাৰ নাই। কিমান টকা দৰমহা পায়? কিমান টকা পাই আছে দেউতা? কিমান টকা পায়? তো 42,000 টকা দৰমহা পায়। যদি প্ৰধান শিক্ষকৰ দৰে আগৰ দিনৰ প্ৰধান শিক্ষকবিলাকৰ চেহেৰাবিলাক আপোনালোকৰ মনত আছে নে নাই? ধুনীয়াকৈ সাজ পোছাক পিন্ধে, স্কুলত যায়। এতিয়া আপোনাক দেখিলেতো মানুহে কি বুলি ভাবিব? স্কুলত সোমালেতো প্ৰধান শিক্ষক বুলি কোনো কাৰণে আপোনাক নাভাবে। আপোনালোকে প্ৰধান শিক্ষকৰ দৰে এখন আসন পাইছে, ইমান এখন গুৰুত্বপূৰ্ণ আসন। নিজৰ সন্মানবিলাকতো নিজে ৰাখিব লাগে, ভাল সাজ পোছাক পৰিধান কৰিব লাগে, বিদ্যালয় পৰিষ্কাৰ কৰিব লাগে, স্কুলখনত প্ৰাৰ্থনা কৰাব লাগে। এতিয়া যদি মই আপোনালোকৰ কথা সুধো, তেতিয়া বহুতেতো একোৱে উত্তৰ দিব নোৱাৰিব। মই জানো কাৰণে সোধা নাই আপোনালোকক। দেখিলে গম পাই আপোনালোকৰ কেইজনমানেতো বাবা তই কেইদিন স্কুলত যাৱ? বাইদেউ ঘৰত বহুত কাম ন, স্কুলত যাওঁতে দেৰি হৈ থাকে না বাইদেউ? ল'ৰা ছোৱালী চিন্তা থাকে। ক'ত গৈছে আপোনাৰ? দেখিলে গম পায় ল'ৰা ছোৱালী চিন্তা হৈ আছে বহুত। ক'ত ছোৱালী কি কৰি আছে? আহক, উঠি আহিবলৈ আহক। আপোনাৰ কিবা ঘৰত সমস্যা হৈ আছে নেকি? কি হ'ল?
বুলি বুজি পাই যাওঁ তেনেকুৱা অলপ কি কৰি আছে দূৰণি দুজন মৰঙীৰ পৰা আহে আৰু দুগৰাকী বোকাখাটৰ পৰা আহে তেওঁলোকে অলপ দেৰি কৰে মৰঙীৰ আৰু যি দুজন আছে সেই দুজন বৰ্তমান স্কুলতে নাই 2 বছৰ ধৰি 2 বছৰ ধৰি স্কুলত নাই এজন NRCত নিযুক্তি হৈ আছে আৰু এজন BEdৰ মানে শেষ কৰিলে আৰু এই আহি স্কুলত জইন কৰিছে কেইজন শিক্ষক আছে 5 জন মাত্ৰ আৰু কলা ষ্টুডেণ্ট আমাৰ 79 অকল গাৰ্লছ হাইস্কুল আপুনি 8:30 গৈ পায় পাওঁ মই সোনকালে যাওঁ সদায় আপুনি এনকুৱাৰী কৰিলে নিশ্চয় জানিব পাৰিব কেইজন পাছ কৰিলে এইবাৰ 3 গৰাকীয়ে পাছ কৰিছে ছোৱালী আমাৰ এই 2 বছৰ নাই নহয় ছাৰ শিক্ষক নাই নহয় ছায়েন্সৰ নাই মেথছৰ নাই আৰ্টছৰ শিক্ষক আপোনালোকে গোটেই কেইজনে স্কুলত গৈ পেলাই কি ধৰণে স্কুলখন ভাল কৰিব পাৰিব আপোনালোকে আমি এখন ফৰ্ম দিম আপোনালোকে ফৰ্মখন ফিল আপ কৰিব হোৱাটছআপ নম্বৰ দিম তাতে স্কুলৰ পঠাব লাগিব আৰু এইবাৰ যদি ৰিজাল্ট ভাল নহয় তেতিয়াহ'লে অহাবাৰ চৰকাৰে যি ব্যৱস্থা ল'ব সেইটোত আৰু আপোনালোকে দল সংগঠন এইবিলাক কৰি লাভ নহ'ব বুজি পালেনে আৰু লগৰ শিক্ষকখিনিক ক'ব যে 40,000 50,000 টকা আমি দৰমহা পাম আৰু স্কুলখনৰ পৰা এজন দুজন পাছ কৰিব সেইটো মানি ল'ব পৰা নাযাব কথাটো বুজি পালেনে আৰু হেৰি এওঁলোকৰ স্কুলখিনিত গোটেইখিনিতে এটা গুণোৎসৱ ধৰণৰ ছাডেন গ্ৰেডিঙৰ কাৰণে কৰক স্কুলখিনিত বহুত প্ৰব্লেম আছে হয়তো শিক্ষক কেইজনৰো ডিগ্ৰী প্ৰব্লেম আছে হয়তো সময়ত নাযায় এওঁলোকৰ বহুতবিলাক ভিতৰত প্ৰব্লেম আছে স্কুলটো প্ৰভিঞ্চিয়েলাইজ হৈছে 2013 স্কুলটো প্ৰভিঞ্চিয়েলাইজ হৈছে প্ৰভিঞ্চিয়েলাইজ হোৱাৰ 6 মাহ পিছতে মোৰ যিটো হেডমিষ্টাৰ আছিলে তো মিড ডে মিলৰ কেলেংকাৰী বা 3 লক্ষ টকা দুৰিচাত কৰিলে আপোনালোকে কথাখিনি বুজি পালে নহয় আৰু এইকেইখন স্কুলত এটা স্পেচিয়েল ইনস্পেকশ্যনৰ ব্যৱস্থা কৰক স্কুলবিলাকত গণ্ডগোল আছে এওঁলোকৰ আধাই নিজে স্কুলত নাযায় একদম এতিয়া তেওঁলোকে নক'ব গাঁৱত গ'লে গম পাব এওঁলোকৰ আধা নিজে স্কুলত আপোনালোকে দেৰি কৰি যায় সঁচা কথাটো এতিয়া আপোনালোকে নক'ব কিন্তু আপোনালোকক এতিয়া যেতিয়া আমি ইনস্পেকশ্যন যাম গাঁৱৰ মানুহৰ লগত আলাপ আলোচনা কৰিম গাঁৱৰ মানুহে আমাক সঁচা কথাটো কৈ দিব আপুনি কেইটাত গৈ স্কুল গৈ পায় কিমান কিলোমিটাৰ পৰা কেইটাত ষ্টাৰ্ট কৰে ঘৰৰ পৰা মানে আপোনালোক ইমান স্মাৰ্ট কেনেকে হৈ যায় বা ইউ পিপল আৰ ৰিয়েলি স্মাৰ্ট এইফালৰ মানুহ মানে কথা ক'বই নোৱাৰি ইমান বেছি স্মাৰ্ট মানে এইখিনি স্কুলত একদম স্পেচিয়েল ইনস্পেকশ্যন এটা কৰক আৰু ইয়াতে বহুত ডাঙৰ এওঁলোকৰ স্কুলবিলাকত গণ্ডগোল আছে সেইকেইখনতো ডিমা হাছাও কিবা বুজি পায় এইকেইখন স্কুলততো মানে বহুত ডাঙৰ গণ্ডগোল আছে এওঁলোক এনেকুৱা নহয় যাওক বহক হৈ যাওক নেক্সট ইয়াৰ ভাল নহ'লেতো আৰু আপোনালোক আৰু নাথাকেও স্কুলত নেক্সট ইয়াৰ এনেকুৱা হ'লেতো স্কুলত কোনেও নাথাকে আৰু জৈনক ক'ব কি কথা আছে 100% পাছ কৰা কেইজন আছে 100%ৰ 9টা আছে মানে 9জনক মাতিছিলো এনে আমাৰ কিমান স্কুলত 100% পাছ কৰে 90 কি অৱস্থা কৰি থৈছে না এই স্কুলবিলাকত একদম শিক্ষক আধা মানুহ স্কুলতে নাযায় হেডমাষ্টাৰখিনি মানুহ লগাই ভাল হেৰি লগাই গোটেইকেইখন স্কুলতে আৰু 3 মাহৰ মূৰে মূৰে মানে হেৰি কৰিব দিওঁ মানে প্ৰেছাৰত ৰাখিব লাগিব নালাগে মোৰ কলা মোবাইল আমাৰ 9জন স্কুলৰ এইবাৰ 100% ৰিজাল্ট ভাল কৰিছে আপোনালোক উঠি আহকচোন যি 9জন স্কুলৰ পৰা 100% ল'ৰা ছোৱালী পৰে 90 স্কুলৰ পৰা পাছ কৰিছে 100% তাৰ পৰা আমি 9জন মাতিছিলো আপোনালোক আহক
আপোনাৰ মাইকটো হাতত লওক। আপোনাৰ স্কুলখন ক'ত? মাইকটো জ্বলাওক। নামটো ক'ব। গড়পুৰ বাপুজী হাইস্কুল, কামৰূপ জিলাৰ গ্ৰাম্য অঞ্চলত। তাতে আপোনাৰ শিক্ষক কেইজন আছে? শিক্ষক আমাৰ ৰেগুলাৰ আছে 6 জন, কন্ট্ৰাকচুৱেল 2 জন আছে, আৰু এজন কম্পিউটাৰ টিচাৰ আছে 9 জন। 9 জন। কিমান ল'ৰাই মেট্ৰিক দিছিলে? আমাৰ এইবাৰ 32 জনে দিছিল, 32 জনে পাছ কৰিছে। 32 জনে পাছ কৰিছে। 17 জন ফাৰ্ষ্ট আৰু 8 জন ষ্টাৰ, 1 জন ডিষ্টিংশ্যন। আৰু গোটেইকেইজন আমাৰ গভমেণ্টৰ LP পৰা ME পৰা গভমেণ্টৰ স্কুলৰ ছাত্ৰ। মানে ডিষ্টিংশ্যনো পাইছে। ডিষ্টিংশ্যন পাইছে 91.33। আৰু যোৱাবাৰ 32 জনে একজন ফেইল কৰিছিল, তাৰে বছৰ 37 জনে পাছ কৰিছে। মানে লাষ্ট 3 বছৰ আপোনাৰ স্কুলত 100% পাছ কৰিছে। যোৱা বছৰ একজনে 97% আছে। যোৱাবাৰ আমাৰ 3জন ডিষ্টিংশ্যন আছে। ক'ত আইএছ ক'ত? আমাৰ কামৰূপৰ। আমাৰ যে এখেতৰ স্কুলত যোৱা 3 বছৰ ধৰি অলমোষ্ট 100%, মাত্ৰ এজন ল'ৰাই যোৱাবাৰ ফেইল কৰিছিলে। এওঁলোকৰ স্কুলত শিক্ষকখিনিয়ে কেনেকে পঢ়ায় আৰু বাকী এই যে আমি দেখা পালো, এইটো কি পাৰ্থক্য চাই পেলাই মোক আপুনি দেখুৱাব। আপুনি 2খন স্কুলে ইনস্পেকশ্যন কৰিব। অহা বছৰ ভাল হ'ব নহয় ৰিজাল্ট? আৰু ভাল হ'ব ছাৰ। ষ্টেণ্ড কৰাবৰ কাৰণে তাক চেষ্টা কৰক। SAB হাই মাদ্ৰাছা কামৰূপ। লওক, এখেতৰ স্কুলত 5 বছৰ আগতে অল ফেইল কৰিছিল। কেতিয়া ফেইল কৰিছিল? কম নেকি ছাৰ? দীঘলীয়াকৈ নহয়, কিমান চনত চব ফেইল কৰিছিলে? আমাৰ ফেইল কৰিছিলে আগতে 2001ত, মানে 2বাৰ মানে কণ্টিনিউ মানে মিল মাৰিছিলে। তাৰপিছত আমি চেষ্টা কৰাৰ পিছত আমাৰ মন্ত্ৰী মহোদয়ে তেখেতে বহুত চেষ্টা কৰিছে। আমি লোকেল মানুহ, শিক্ষকখিনি গোটেইখিনি লগ লাগি মানে এতিয়া মোটামুটি কণ্টিনিউ। যোৱা বছৰ আমি 100% আনিলোঁ, এইবাৰো আমি 100% আনিলোঁ। আৰু আমি হাই মাদ্ৰাছাৰ ফালৰ পৰা 3বাৰ আমাৰ ষ্টেণ্ড কৰিছে। গতিকে এইবাৰ কিমান ল'ৰা ছোৱালীয়ে দিছিলে? এইবাৰ 28 দিছিলে ছাৰ। তাৰে 8 জনে ফাৰ্ষ্ট পালে আৰু 20 জনে ছেকেণ্ড পালে, থাৰ্ড ডিভিজন নাই। ঠিক আছে। এইখিনি ছাৰ। আৰু নেক্সট কওক, আপোনালোক নাযাব, মই ক'ম। এপ্লিকেশ্যন হ'ব বাৰু। আপোনাৰ স্কুলত এখন লেঙেৰী কৃষক হাইস্কুল কণ্টিনিউ 8 বছৰ হৈছে ছাৰ। মোক খালি সোধাটো দিব যাতে সকলোৱে আমাৰ মানুহে বুজি পায়। আপোনাৰ স্কুলত এইবাৰ কিমান ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন মানে পাছ কৰিলে? ছাৰ 87 দিছিলে, 87 পাছ কৰিছে। 87 ল'ৰাই পৰীক্ষা দিছিলে, 87 পাছ কৰিলে। শিক্ষক শিক্ষয়িত্ৰী কেইজন আছিলে? ছাৰ 13 জন আছে ছাৰ। তাৰমানে 13 জন শিক্ষক শিক্ষয়িত্ৰী আৰু 87 জন ল'ৰাই পৰীক্ষা দিছিলে। আৰু আমাৰ আপোনালোকে বুজি পাইছে নাই? 5 জন শিক্ষক 3 জনে পৰীক্ষা দিছে। তেখেতৰ 13 জন শিক্ষক 87 জন ল'ৰাই পৰীক্ষা দিছে আৰু গোটেইকেইজনে পাছ কৰিছে। আৰু আপোনালোকৰ দৰে 5 জন শিক্ষক 3 জন পাছ কৰা নাই। থাৰ্ড ডিভিজন নাই। থাৰ্ড ডিভিজন। আপোনাৰ স্কুলখন ক'ত? দৰঙত ছাৰ। স্কুলত কি কুমাৰ টাটা আম্বানী এনেকুৱা ধনী ধনী মানুহৰ ল'ৰা পঢ়ে নে দুখীয়া? একদম গ্ৰাম্য অঞ্চলৰ স্কুল, বানপীড়িত অঞ্চল। তাৰমানে গ্ৰাম্য স্কুলত পঢ়িলে ল'ৰাই ফেইল কৰা বুলি কথাটো নাই। বুজি পালেনে? বুজি পালেনে নাই আপোনালোকে? গণ্ডগোলটো আপোনালোকৰ যে সেইটো বুজি পাই আছে নে অলপ চাই থাকিব। আৰু 100% ৰিজাল্ট কিমান বছৰৰ পৰা কৰি আছে? এখন স্কুলে 5 বছৰৰ পৰা কণ্টিনিউৱাছ, এখন স্কুলে 3 বছৰৰ পৰা কণ্টিনিউৱাছ, এখন স্কুলে 8 বছৰৰ পৰা কণ্টিনিউৱাছ 100% পাছ কৰি আছে। এওঁলোকৰ দৰমহা আৰু আপোনাৰ দৰমহা একেই, কোনো দৰমহাত পাৰ্থক্য নাই। আপোনালোকতকৈ এওঁৰ শিক্ষকৰ সংখ্যা কম, আপোনালোকতকৈ তেওঁৰ ষ্টুডেণ্টৰ সংখ্যা বেছি। অলপ অলপ লাজ লাগিছে নাই? কাৰ কাৰ লাজ লাগিছে হাত ডাঙৰ, কাৰ কাৰ লগা নাই হাতখন নামাই দিয়ক। লাগিছেতো? দিয়ক। বাইদেউ আপোনাৰ কওক। বাল্য ভৱন কওক বাইদেউ, কিমান ষ্টুডেণ্ট? নমস্কাৰ ছাৰ। আমাৰ 62 জনে পৰীক্ষা দিছিলে, তাৰে 56 জনে প্ৰথম বিভাগত পাছ কৰিছে, 6 জনে ছেকেণ্ড ডিভিজনত পাছ কৰিছে, ডিষ্টিংশ্যন 9 জনে পাইছে আৰু 14 জনে ষ্টাৰ মাৰ্ক পাইছে। আৰু বাকী সকলো মই সুধি গৈছো, আপুনি কৈ যাওক। এইখন আমাৰ যোৰহাটৰ বিদ্যালয়, যিবিলাক গোলাঘাট আৰু যোৰহাটৰ জিৰো মাৰি আহিছে নহয়, তেওঁলোকে শুনক। এওঁলোকৰ স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? মেট্ৰিক দিলে 62 জনে মেট্ৰিক দিলে, 62 জনে মেট্ৰিক দিলে। তাৰ ভিতৰত 56 জনে প্ৰথম বিভাগ পালে। আৰু 56 জন প্ৰথম বিভাগত পোৱাৰ ভিতৰত ডিষ্টিংশ্যন কেইজন? 9 জনে ডিষ্টিংশ্যন, 9 জন ডিষ্টিংশ্যন, ষ্টাৰ নম্বৰ 14 জনে পাইছে, 14 জন। বাকী কেইজন লেটাৰ নম্বৰ? ছেকেণ্ড ডিভিজন পাইছে। আচ্ছা বাইদেউ, আপুনি কিমান দিনৰ পৰা আপোনাৰ এইটো 100% হৈ আছে? প্ৰায় 8-10 বছৰমান হ'ল। 8-10 বছৰ এওঁলোকে 100% ৰিজাল্ট কৰিছে।
বাইদেউ আপোনালোকৰ আৰু আপুনি দৰমহা কিমান পায় মোটামুটি? আপুনি যিটো দিছে সেইটোৱে পাৱাৰ কিমান মান? 46 মান হ'ব। আচ্ছা, আপোনালোকে এও 46,000 টকা দৰমহা পায়, দৰমহাও একে পায়, অসমীয়াও স্কুল, দুখীয়া ল'ৰা ছোৱালীও পঢ়ে, এওঁলোকৰ তাতো এইটো প্ৰব্লেম হোৱা নাই? আপোনালোকে নিজে বুজি পাই থাকক, সমস্যাটো যে দুখীয়া ল'ৰাবিলাকক দুখ দিয়ে সেইটো নহয়, সমস্যাটো আপোনালোকৰ মানসিকতাত। আপোনালোকেহে এইটো কাৰবাৰ কৰি ৰাখি দিছে। কাৰণ বাল্য ভৱনত আজিৰ দিনত কোনো DCSP ল'ৰাটো পঢ়িব নাযায়, যায় নেকি? নাই নাই, সকলো সম্প্ৰদায় সকলো ধৰণৰ ল'ৰা ছোৱালী আমাৰ আৰু বেছিকৈ দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে যায়। ছাৰ এইখিনিতে মই এটা কথা কওঁ, ছাৰ আপোনাৰ ল'ৰালি কালৰ স্কুল নেকি বাল্য ভৱন, আৰু আন্তঃগাঁথনিটো ছাৰ ইমান উন্নত নহয়। আপুনি সেইখিনি মই পাতি আজি আপোনালোকক মই বেলেগ উদ্দেশ্য এটাৰ কাৰণেহে মাতিছো, অলপ এওঁলোকক বুজাবৰ কাৰণে। আমাৰ স্কুলৰ 47 ষ্টুডেণ্ট আছে, হিলাবাগিৰি হাই মাদ্ৰাছা, বৰপেটা জিলা। তাতে কোন থাকে? মাইনৰিটি ল'ৰা পঢ়ে। বাইদেউ, এজন যে শিক্ষয়িত্ৰীয়ে কৈছিলে ইমান দিন অলপ মাইনৰিটি ল'ৰাই ভাল ৰিজাল্ট কৰিব নোৱাৰে বুলি নগাঁৱৰ, উঠকচোন উঠক। আমাৰ নগাঁৱৰ বাইদেউ, আপোনাৰ যে 8জনী, এজনীও আহক, এফালে আহক, আপুনি আহক। অলপ আমি অভিজ্ঞতাটো শ্বেয়াৰ কৰো। আপোনাৰ স্কুলখনৰ ল'ৰা ছোৱালী দুইটা আছে? দুইটা আছে। আচ্ছা, ছোৱালীবিলাক মেট্ৰিক দিয়াৰ আগতে পলাই যায় নেকি? আমাৰ তেনেকুৱা নাই ছাৰ। দিয়ক, আপুনি নগাঁৱৰ IS আহক, নগাঁৱৰ IS উঠি আহক। আপোনাৰখন এই স্কুলখন নগাঁও টাউনৰ পৰা 5 কিলোমিটাৰ দূৰত, আপোনাৰ বৰপেটা টাউনৰ পৰা কিমান দূৰত? 7 কিলোমিটাৰ মান। তো দূৰত্ব অনুযায়ী নগাঁওখন হৈছে 2 লাখ জনসংখ্যাৰ টাউন, বহুত ওপৰৰ টাউন। বৰপেটাখন কম জনসংখ্যাৰ, 1 লাখতকৈও কম জনসংখ্যাৰ টাউন। তেওঁৰ দূৰত্ব 7 কিলোমিটাৰ, আপোনাৰ দূৰত্ব 5 কিলোমিটাৰ। এতিয়া এওঁৰ স্কুলত কোনো ছোৱালী পলাই যোৱা নাই মেট্ৰিকৰ আগত মাইনৰিটি, এওঁ তাত কেনেকে পলাই গ'ল? তাৰমানে এতিয়া ডাইৰেক্টলি প্ৰমাণ হৈ গ'ল নাই যে মাইনৰিটি মানুহৰ গাত দোষ দিয়াটো উচিত হোৱা নাই, দোষটো আমাৰ নিজৰ গাত। এতিয়া এওঁ যেনেকে কৈ আছিলে, প্ৰেছৰ মানুহেতো ভাবিব যে মাইনৰিটি ছোৱালী হলে পলাই যায়, কিন্তু আচলতে আপোনাৰ তাত কোনোবা পলাইছে নেকি? নাই পলাই। কিমান ষ্টুডেণ্ট আছে ছোৱালী? আমাৰ ছোৱালী ছাৰ 47 ষ্টুডেণ্টৰ ভিতৰত 20জনী ছোৱালীয়ে মেট্ৰিকত পাছ কৰিছে 100%, 20জনীয়ে মাইনৰিটি। কোনো পলোৱা নাই? পলোৱা নাই। আপুনি এই স্কুলখন গৈ চাই আহক, এখেতক DAT দি দিব, এওঁ গৈ এখন স্কুল চাই আহিব, তেতিয়া তেওঁ বুজি পাব যে এটা কমিউনিটিৰ আগত এনেই দোষ দিয়াটো উচিত নহয়। নহয়, তেওঁ পঠাই দিব, কোনোতো পলোৱা নাই। বাইদেউ, আমিয়ে কি জানি কৈছো পলাই যা, পঢ়িব নালাগে? দোষটো বাইদেউ, এইটোতো ডাইৰেক্ট প্ৰমাণ। এখেতো আপোনাৰ সন্মুখত আছে, আপুনিও আছে। ক'ব পাৰে, কিন্তু মই সঁচা কথা কৈছো। তাৰমানে তেখেতে মিছা কৈছে। মই সেইটো কথা ক'বলৈ যোৱা নাই ছাৰ। দুজনৰতো এজনৰ গণ্ডগোল হ'ব। বাইদেউ, এইবিলাক শুনক, যদি চৰকাৰত থাকি চাকৰি কৰিব খুজিছে, আগত যি হ'ল হ'ল, মোৰ লগত নহ'ব। কিন্তু 4 বছৰ চৰকাৰ আছে, আপোনালোকে নহ'ব। মই এইবাৰ জাষ্ট আৰম্ভ কৰিছো, মই বহুত তলত যাম। তলত মানে এইটো বেয়া কামৰ তলত নহয়, তাৰমানে ডিপত যাম, এনালাইটিক কৰিম, ষ্টাডি কৰিম, তলত গৈ ষ্টাডি কৰিম। আপোনালোকে ষ্টুডেণ্টক পঠাই দিয়ে নে কি কৰে চব মই বুজি পাওঁ নহয়, মোৰো অলপ চলপ অভিজ্ঞতা হ'লতো। ছাৰ, আমাৰ 47 ষ্টুডেণ্টৰ ভিতৰত 12জন ফাৰ্ষ্ট ডিভিজন, 34 ছেকেণ্ড ডিভিজন, 12জন ফাৰ্ষ্ট ডিভিজন। 47ৰ ভিতৰত 34 ফাৰ্ষ্ট ডিভিজন নহয়, 12জন ফাৰ্ষ্ট ডিভিজন। যোৱাবাৰ ৰিজাল্ট কিমান পাৰ্চেণ্ট আছিল? ছাৰ, তাৰ ভিতৰত ইষ্টাৰ্ণ এজন থাৰ্ড পজিশ্যন যোৱা বছৰ কিমান ফাৰ্ষ্ট ডিভিজন পাইছিলে? যোৱা বছৰ কিমান ল'ৰা পাছ কৰিছিল? 100%। তাৰ আগৰ বাৰ আমি ছাৰ 2010ৰ পৰা আমাৰ 100% হৈ আছে। মাজত খালি একবাৰ 2011ত 98% পাইছিল। ঠিক আছে স্যার, হিন্দি ইংলিশ হাই স্কুল তিনচুকীয়া। এইবাৰ ছাৰ আমাৰ স্কুলৰ পৰা 39 এপিয়াৰ হৈছিলে। 39ৰ ভিতৰত 26 ফাৰ্ষ্ট ডিভিজন, 13 ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজনটো নাই ছাৰ। 5টা ষ্টাৰ আছে, 34। এইটো কিমান দিনৰ পৰা আপোনালোকৰ টোটেল পাছ কৰি আছে? ছাৰ, 2001ৰ পৰা 10% আছে। 10% মাধ্যমে দুইবাৰ মানে এক্সিডেণ্টৰ কাৰণে। আপোনাৰ স্কুলত কেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী পঢ়ে? দুখীয়া মানুহ, এইটো বিহাৰী ল'ৰা আছে, দুখীয়া মানুহ ল'ৰা পঢ়ে। এটা কোনোবাই কৈছিল নহয় যে দুখীয়া ল'ৰা ছোৱালী পঢ়িলে পাছ নহয় বুলি। যোৱা বছৰ 51 আছে। আৰু কোন থাকি গ'ল আপোনাৰ? ক'লে আপুনি কওক। ছাৰ, গুৱাহাটী এভিনিং হাই স্কুল
আমি লাষ্ট আমি প্ৰায় 10 বছৰ 100% হৈছে, দুবাৰ কেৱল 98% এবাৰ 90 10 বছৰ আছে, কিমান ষ্টুডেণ্ট পাছ কৰি আছে? এইবাৰ লাষ্ট ইয়াৰ আমাৰ 64 আছিলে ষ্টুডেণ্ট, 55 ফাৰ্ষ্ট ডিভিজন পাইছে, 6জনে মাত্ৰ 64 ষ্টুডেণ্ট আছিলে, 64ৰ ভিতৰত 55 ফাৰ্ষ্ট ডিভিজন পাইছে, 9গৰাকী ছেকেণ্ড ডিভিজন পাইছে, নো থাৰ্ড ডিভিজন। শুনি আছে নাই ৰাইজসকল? 64 ষ্টুডেণ্ট আছিলে, কেইজন শিক্ষক? শিক্ষক এতিয়া 15 আছে, আমাৰ শিক্ষক 15জন শিক্ষক আছে, আমাৰ ইয়াত 21জন শিক্ষক থকাও বন্ধু পালো নহয় জানো? আৰু 65জন ষ্টুডেণ্টৰ 56জনে ফাৰ্ষ্ট ডিভিজন পাইছে, দৰমহাও আপোনালোকে একে পায়। এওঁৰ দৰমহা কোনো আমি বেছি দিয়া নাই, বুজি পালে নে নাই? যিসকলে বুজি পালে হাত দাঙক। আৰু তেওঁ 6 to 10, অকল 9, 10 নহয়? নহয় ছাৰ, মোৰ ছাৰ 1 to 10 ছাৰ, সেইকাৰণে প্ৰব্লেম হৈছে মোৰ। মই এইখিনি ছাৰক ক'লো, ঠিক আছে। আমাৰ ইয়াতে টিচাৰ নাই ছাৰ এতিয়া, আমি এইখিনি চলাই আছো। আৰু কি আছে? একো নাই। আচ্ছা, হেৰি কৰক জইন, এওঁলোকৰ টিচাৰ যিমানজন আছে, কেইখন স্কুল আনিছিলে? 9খন স্কুল, 7জনক মাতিছে, এভাৰেজ 15, 10জন 20জনকৈ শিক্ষক আছে নহয় জানো? তো গোটেইকেইজন শিক্ষককে শিক্ষক দিৱসত আমাৰ ফালৰ পৰা এখন চাৰ্টিফিকেট আৰু 10,000 টকাৰ নগদ পুৰস্কাৰ এটা দিব গোটেইকেইখনক। আপুনি এজন অকল প্ৰধান শিক্ষকক নহয়, এইটো অল। আৰু এওঁলোকৰ স্কুলত যিখিনি শিক্ষকৰ ক'ৰবাত অসুবিধা আছে, কিবা আছে, দূৰ কৰিব। আৰু অহাবাৰ আপোনালোকৰ স্কুলৰ পৰা ল'ৰা কেনেকে ষ্টেণ্ড কৰাব পাৰোঁ আৰু ভাল ৰিজাল্ট কৰিব পাৰোঁ, আপোনালোকে অহোপুৰুষাৰ্থ চেষ্টা কৰিব। আজি আপোনালোকক আমি গামোচা দিয়া নাই, কাৰণ আজি আপোনালোকক আনিছোঁ এওঁলোকৰ জ্ঞানৰ কাৰণে। শিক্ষক দিৱসৰ দিনা আমি আপোনালোকক আকৌ লগ পাম, আপোনালোকক গুৱাহাটীত মাতিম আমি, ঠিক আছে? একদম লাগি যাওক এজিৰ পৰা, বুজি পালে নে? এতিয়া আপোনালোক যাওকগৈ, যিখিনিয়ে ভাল কৰি পাৰে চেষ্টা কৰক ভাল কৰাৰ কাৰণে। যিখিনিয়ে ভাল কৰিব নোৱাৰে মোক আহি নিজে নিজে ক'ব যে ছাৰ ভাল কৰিব নোৱাৰো, তেতিয়া আমি আপোনালোকক যি ধৰণে ব্যৱস্থা কৰিব লাগে আমি কৰিম।